নমস্কাৰ এভৰিৱান, আপোনালোকৰ এডিআৰি প্ৰস্তুতি কেনেকুৱা চলাইছে বা গৰমৰ বতৰত এডিআৰি কেনেকৈ প্ৰস্তুতি চলাইছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। মোৰ মনত আজি ৰাতিপুৱাৰ পৰা বিভিন্ন সমস্যাই ক্ৰিয়া কৰি আছিল, বিভিন্ন কথাই ক্ৰিয়া কৰি আছিল। ভাবিলোঁ আপোনালোকক সেইখিনি মোৰ নিজৰ সমস্যা বা প্ৰব্লেমখিনি বা মই যিখিনি মনত ক্ৰিয়া কৰি আছে সমস্যাখিনি মই আপোনালোকলৈ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। গতিকে গৰম অতি বেছি পৰিছে, এই গৰমত প্ৰস্তুতি চলোৱাটো সাংঘাতিক কথা, কাৰণ এটা ৰুমৰ ভিতৰত প্ৰস্তুতি চলাব লাগিব। যিহেতু আপোনালোকে ইতিমধ্যে গম পায় পৰীক্ষা অতি ওচৰ চাপিছে, এডিআৰি পৰীক্ষা বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা অতি ওচৰ চাপিছে। গতিকে আপুনি কেনেকুৱা প্ৰস্তুতি চলাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইতিমধ্যে আপোনালোকে গম পালেই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা ওচৰ চাপিছে, ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব। সেইটো কোনো ডাঙৰ কথা নহয়, ইতিমধ্যে আপোনালোকে জানে। কিন্তু এই গেলা গৰমত যিটো গৰম পৰিছে, এই মাহৰ গৰমটো নিশ্চয় আপুনি গম পায় কিমান ডিগ্ৰী আপোনাৰ ফালে গৰম পৰিছে, কমেণ্ট কৰিব। গতিকে এই গৰমত আপোনাক নিজকে প্ৰস্তুতি চলাটো অতি প্ৰয়োজনীয়। গৰম বুলি আপুনি যদি এলাহ কৰি এৰি দিছে, কিতাপখন যদি সামৰি থৈ আপুনি গছৰ তলত বহি আছে সময় লছ কৰি কিন্তু আপুনি মহা ভুল কাম কৰিছে। কাৰণ এই সুবিধা আপুনি দ্বিতীয়বাৰ কেতিয়াও নাপায়। হয়, আপোনাৰ যদি পঢ়িবলৈ মন নাই বা আপোনাৰ যদি চাকৰি প্ৰয়োজন নাই, মাথা মাৰি লাভ নাই। যিকেইজনে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, যিকেইজন ব্যক্তিয়ে অহৰ্নিশে এটা চাকৰিৰ বাবে ৰেগুলাৰ কাম কৰি আছে, তেখেতলোককতো অতি প্ৰয়োজনীয় মটিভেশ্যনেল। কাৰণ আপোনালোকৰ খুব ইম্পৰ্টেণ্ট। এনে নহয় যে মটিভেশ্যনেল ভিডিঅ' চালে আপোনালোকে সকলো পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব, থাৰ্ড গ্ৰেড ক্লিয়াৰ কৰিব পাৰিব, ফ'ৰ্থ গ্ৰেড ক্লিয়াৰ কৰিব, কোনো কথা নহয়। আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট, কাৰণ গৰম, ইমান গেলা গৰমত প্ৰস্তুতি চলোৱাৰ কিমান ডাঙৰ কথা। নিশ্চয় আপুনি ভাবিছে গেলা গৰমত প্ৰস্তুতি নচলাওঁ, সেইটো যদি ভাবিছে আপুনি ভুল ধাৰণা। কিয় কৈছোঁ, আজি যদি আপুনি যায়, আপুনি যদি ঘৰত কাম কৰি আছে, কোনোবা এজন ঠিকাদাৰে ঘৰত যদি কাম কৰি আছে, কোনোবা যোগালী এজনে যদি গেলা গৰমত বহি কি কৰিছে, তেখেতলোকে মাত্ৰ 500 টকা হাজিৰাৰ বাবে বা 300 টকা হাজিৰাৰ বাবে কি কৰিছে, নিজৰ দেহাটো দি গৰমত কাম কৰি আছে। ভাবক তেখেতলোকে কিমান কষ্ট কৰিছে, কিহৰ বাবে, ঘৰখনৰ বাবে, পৰিয়ালটোৰ বাবে। সেইটো কথা মনত ৰাখিব। গতিকে আপোনাৰ বাবে চাকৰি এটা নিশ্চয় প্ৰয়োজন। গতিকে এইবাবে সেইখিনি কথা আপুনি গুৰুত্ব ৰাখি মটিভেশ্যন, সেইখিনিৰ পৰা মটিভেশ্যন লাভ কৰক। আপুনি তেখেতলোকৰ মটিভেশ্যন লৈ আপুনি পঢ়া শুনাত বহি যাওক। কাৰণ এই গৰম আপুনি ভাবিব আজি গৰম, কাইলৈ গৰম, পৰহিলৈ গৰম, ঠাণ্ডা হ'ব, বতৰ খুব ভাল হ'ব, আমি পৰহিলৈ ভালদৰে পঢ়িম। সেইবুলি যদি ভাবিছে আপুনি জীৱনত আপুনি এটা চাকৰি ল'ব নোৱাৰে। আপুনি কি কৰিব লাগিব, ঠাণ্ডা গৰম সকলো ত্যাগ কৰি আপুনি পঢ়িবই লাগিব। সন্মুখত যদি আপোনাৰ ভাল গায়ক এজন আহিছে, পূৰা একদম কি হৈছে, ভাল গায়ক এজন আহিছে, পূৰা গান গাই আছে, আপুনি এতিয়া সেইখন চাবলৈ যাব নালাগিব। সেইখিনি চব ত্যাগ কৰিব লাগিব যদি আপুনি চাকৰি এটা লাগে। যদি আপুনি এনেই ফাং ফুংকৈ মোক চাকৰি নালাগে, আপুনি ফুং ফাং কৰিম বুলি ভাবিছে, বাদ দিয়ক, পঢ়া শুনা কৰি বাদ দিয়ক, আপুনি নিজৰ মনৰ পচন্দ এছ আৰু জিন্দাগী লাইফ কৰি থাকক। কিন্তু যদি ভাই আপোনাক এটা চাকৰি লাগে, কিন্তু আপুনি জীৱনত চেষ্টা কৰিব লাগিব। এইটো সাধাৰণ কথা। যেতিয়া আপুনি ডাঙৰ হৈ গৈ আছে, ডাঙৰ হৈ গৈ থকাৰ লগে লগে আপুনি এইবোৰ বুজা ল'ব লাগিব, বহুত বুজা ল'ব লাগিব। যেতিয়া আপুনি যদি বিয়া এখন পাতে, ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ সকলো দায়িত্ব যেতিয়া মূৰৰ ওপৰত আহিব, সেই মূৰৰ ওপৰত ৰখাজনেহে বুজি পায়। এতিয়া মই আপোনাক এটা সৰু উদাহৰণ কৰোঁ, উদাহৰণৰ কথা কওঁ। আপুনি যদি চাই, আপোনাৰ ওচৰে পাঁজৰে আপোনাতকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে বিয়া পাতিছে, তেখেতলোকক সুধিবচোন তই জীৱনটো কেনেকৈ পাৰ কৰিছ, বিয়াখন পাতি মই সুখত আছ নেকি? তেখেতে ধুনীয়াকৈ কৈ দিব তাৰ জীৱনটো কিমান সুখী, আপুনি চাগে নিশ্চয় দেখি আছে, নহয় জানো? সেই তেনেকুৱা কথাই। গতিকে আপুনি যদি এটা ভাল চাকৰি নলয়, কিন্তু ভৱিষ্যতে আপুনি পস্তাব লাগিব। আজিকালি কি হৈছে, কম্পিটিশ্যন যুগ ভাই, কম্পিটিশ্যন যুগ। আজি আপুনি পঢ়া নাই, কিন্তু আপোনাৰ কাষৰজনে খুব পঢ়ি আছে, কিন্তু আপোনাক নকয় যে মই এনেদৰে পঢ়ি আছোঁ। আৰু এটা কথা কৈ জানেনে, ধনী মানুহখিনি কি ভাবে, কিছুমান ধনী মানুহে এতিয়া প্ৰস্তুতি চলায়, মই কিছুমানৰ কথা কৈছোঁ। কিছুমানে প্ৰস্তুতি চলাই আছে, তেখেতলোকে নিশ্চয় ভাল ফলাফল দেখাব পাৰিব, কাৰণ তেখেতলোকৰ হাতত কি আছে, টকা আছে। টকা থাকিলে কি কৰিছে, তেখেতলোকে কিছুমান একাডেমিকত ক্লাছ কৰিছে, একাডেমিকত এডমিশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰি ক্লাছ কৰিছে, ভাল ইউটিউব চেনেলৰ পৰা ভাল এমাউণ্টৰ পে'মেণ্ট কৰি তেওঁ ক্লাছ কৰি আছে, নিশ্চয় তেওঁক কি এটা চাকৰি লাগে। দুখীয়াখিনিয়ে কি কৰিব, গতিকে দুখীয়াখিনিয়ে কথাখিনি শুনিব। গতিকে আপোনালোকে ঠাণ্ডা গৰম যিয়েই নহওক, এইখিনি আপুনি এটা পৰীক্ষা বুলি ধৰি লওক। এয়া আপোনাক কি কৰিছে, অতিমাত্ৰাই গৰম দিছে, এইখিনি আপোনাৰ ভগৱানে এটা পৰীক্ষা কৰিছে। এই পৰীক্ষাটো পাছ কৰিলে আপুনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিকোনো এটা পৰীক্ষা লাভ কৰিব। ক্লিয়াৰ কথাখিনি বুজি পাইছেনে? মই কিটো কথা ক'ব বিচাৰিছোঁ, মোৰ সন্মুখত কেইটামান গৰু চৰি আছে। চব আপোনালোকক মই সেইবুলি সজাব বিচৰা নাই, উদাহৰণ এটা দি বুজাইছোঁ। মোৰ সন্মুখত কেইটামান গৰু চৰি আছে, গৰুকেইটাৰ উদ্দেশ্য কি, ঘাঁহ খাব লাগে, তাহাঁতি ঘাঁহ খাই পেটটো ভৰাব লাগে, সেইটো তাহাঁতৰ কাম। আপোনাৰ কি উদ্দেশ্য, হাজাৰ গৰম, হাজাৰ ঠাণ্ডাত হওক, হাজাৰ কি দৰকাৰ নাই আপোনাৰ উদ্দেশ্য কি, থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড চাকৰি এটা আপোনাক লাগে, আপুনি প্ৰস্তুতি চলাবই লাগিব। তাৰ বাবে বেলেগ উপায় নাই, বুজিছে? তাৰ বাবে পঢ়াৰ কোনো শ্বৰ্টকাট নাই। যদি আপুনি ছাকচেছ হ'বলৈ বিচাৰিছে, মোৰ কথাখিনি আপুনি অন্তৰৰ পৰা পালন কৰক, নিশ্চয় আপুনি সফলতা লাভ কৰিব। মনত ৰাখিব। গতিকে যেতিয়া আপোনালোকে প্ৰস্তুতি চলাই আছে, আজি আপোনাৰ সন্মুখত কোনো নাই, সেইটো কথা মনত ৰাখিব। এতিয়া আপুনি প্ৰস্তুতি চলাই আছে নহয়, আপোনাৰ সন্মুখত কোনো এজন নাই, তই এনেকৈ প্ৰস্তুতি চলাই, এনেকৈ চলাই, এইখনৰ পৰা এইখন কিতাপ পঢ়ি, এইবোৰ পঢ়ি গাইড দিয়া মানুহ কোনো নাই ভাই। নিজে নিজক গাইড দিব লাগিব। যেতিয়া আপুনি চাকৰিত চিলেকশ্যন হ'ব, যেতিয়া আপোনাৰ ৰিজাল্ট দিব, আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, খবৰ লোৱা আপোনাৰ গাঁৱত প্ৰত্যেকজন ব্যক্তি ওলাব, মিতিৰ কুটুম তেতিয়া ক'ৰ পৰা আহি যায় সেইবোৰ ঠিক নাই।
চবেই সুধিব ঐ আমুক পুতেকৰ পৰীক্ষা দিছিলে 3rd গ্ৰেডৰ পৰীক্ষা দিছিলে 4th গ্ৰেডৰ পৰীক্ষা দিছিলে ৰিজাল্টটো কেনেকুৱা হ'ল সুধচোন ফোন কৰি অবভিয়াছলি সুধিব আপোনাকো সুধিব মোকো সুধিব যদি মই পৰীক্ষা দিওঁ তেতিয়া কি হ'ব ক'ব এই আমুকৰ ৰিজাল্ট বেয়া ইমান পঢ়িছিলে ৰিজাল্ট এনেকুৱা কৰিলেনে কিন্তু আপুনি নিজে চিন্তা কৰিছে মোক পৰীক্ষা সময়ত মোক কোনো গাইড দিয়া নাই কোনো মোক ইনফৰমেশ্যন দিয়া নাই কোনো মোক নজনাই মটিভেশ্যনেল পাত্তাই নিদিয়ে কোনো তাহাঁতি মোলৈ ফোন কৰিছে যদি আপুনি কেনেবাকৈ যদি আপুনি লাকি হৈ যায় কেনেবাকৈ যদি চাকৰিটো পাই যায় আপোনাৰতো কথাই নাই কাৰণ কিছুমান ব্যক্তি আপোনাৰ পকেট গম পায়নে আপোনাৰ বাকী দোকান পৰ্যন্ত আপোনাক দি দিব দেই তোৰ চাকৰি হ'ল নহয় বাকী দোকান এখন লৈ লয় এখনতো যেতিয়া পইচাটো দিবি সেই বুলি ক'ব এতিয়া বৰ্তমান সেইটো চলি আছে ট্ৰেণ্ডিঙত পৰামৰ্শে কথাখিনি মনত ৰাখিব আজি মই ভিডিঅ'টো বনাই দিছোঁ মোৰ জীৱনত কিমান দুখ আছে সেইখিনি মই জানো আপুনি যিমান প্ৰস্তুতি চলাই আছে আপোনাৰ মনত কিমান দুখ আছে সেইখিনি আপুনি জানে গতিকে এনে নহয় যে সকলোৱে জীৱনটো সমানে 5টা আঙুলি কেতিয়াও মানুহক সমানে দিয়া নাই যদি ভগৱানে 5টা আঙুলি সমানে দিলেহেঁতেন আজি আপুনি মই এনেদৰে মাথা মাৰি নাথাকিলে এটা চাকৰিৰ বাবে গম পায়নে আজি মই যিখিনি প্ৰস্তুতিৰ বাবে চলাওঁতে মোৰ যিখিনি সমস্যা হৈছে সেইখিনি সমস্যা আপোনাৰ মোতকৈ চাগে বেলেগ ধৰণৰ সমস্যা হৈছে গম পায়নে গতিকে সেই ভাবিছোঁ মই আপোনাক খুব এটা কথা কৈছোঁ কথাখিনি শিৰোধাৰ্য কৰিব ভাবিছোঁ আপুনি বহুত উপকৃত হ'ব জীৱনত যিয়ে সমস্যা নহওক যিয়ে নহওক বিপদ যিয়ে নহওক ভাবি চিন্তি আগবাঢ়ি যাব কাৰণ ভৱিষ্যতটো আপোনাৰ এদিনহে মানুহ জন্ম লৈ আপুনি এবাৰহে হ'ব পিছত আপুনি কি হয় সেইটো কোনো নাজানে গতিকে সময় থাকোঁতেই হওক জীৱনৰ সুত বলি যায় হাঁহি যোৱা ফুলে আকৌ নাহাঁহে আৰু নাই কোনোবা এজন কবিয়ে কৈছিলে মই পাহৰি গ'লোঁ কবিজনৰ নাম এইটো সৰুৰ পৰা পঢ়ি আহিছিলোঁ এইটো মনত থাকি গ'ল একদম দেই কথাখিনি মনত থাকি গ'ল কিছুমান মনত যেতিয়া চিন্তা ক্ৰিয়া কৰি থাকে মই কেমেৰাটো এনেদৰে অন কৰি আপোনাক কিছুমান কথা কওঁ কাৰণ নাভাবিব যে ই অকল ভিডিঅ'কে বনাই থাকে মোৰ কিছুমান দুখ থাকে মোৰ কিছুমান জীৱনটো জীয়াই থাকিবলৈ মন যায় কিন্তু কি কৰিব সবৰ ব্যক্তিগত কিছুমান কাৰণ থাকে আজি মই এইটো পজিশ্যন কেনেকৈ পাইছোঁহি মই জীৱনটো কি কৰি খাইছোঁ সেইখিনি মই জানো আজি আপুনি কেনেকৈ চলিছে সেইখিনি আপুনি জানে কিন্তু আপুনি যদি এটা চাকৰি লাগে আপুনি প্ৰস্তুতি চলাবই লাগিব আপুনি ৰুল ফ'ল' কৰিবই লাগিব গতিকে আপুনি ছ'চিয়েল ষ্টাডিজ যিয়ে নহওক আপুনি পঢ়িবই লাগিব যদি আপোনালোকে এঘণ্টা পঢ়ি যদি আপোনালোকে 3rd গ্ৰেডৰ চাকৰিৰ প্ৰস্তুতি চলাই আছে সম্ভৱ নহয় কিন্তু ভাই সম্ভৱ নহয় এবাৰ কি যাব কম্পিটিশ্যন হাই লেভেলত যাব কাৰণ কম্পিটিশ্যন এইভাবে হাই লেভেলত যাব যোৱাবাৰ বহুতে চাকৰি নাপালে তেখেতলোকে অহৰ্নিশে লাগি ফুৰিছে কিছুমানৰ কাৰণে গৰমটো তেখেতলোকৰ এটা অভিশাপ বুলি ধৰি লৈছে গৰমটোৱে কিছুমানক মটিভেশ্যন দিছে এই গৰমটোৱে হৈছে মোৰ বাবে এটা মোৰ মটিভেশ্যনেল বা এইটোৰ পৰাই যদি মই এটা ছাকচেছ লাভ কৰিম সূৰ্যদেৱতাই ইমান গৰম দিছে সূৰ্যদেৱতাই নাজানে অসমত যে এডিআৰিৰ প্ৰস্তুতি চলাই আছে এই সূৰ্যদেৱতাই কোৱা নাই যে মই ঠাণ্ডা কৰি প্ৰকৃতি আপুনি কাম কৰি আছে আপুনি কাম কৰি যাব লাগিব এইটোৱে হৈছে মানুহৰ নিয়ম গতিকে কথাখিনি নিশ্চয় বুজি পাইছে কাৰোবাৰ গাত লাগিব পাৰে কিন্তু সত্য কথা কম ভাই মই সত্য কথা কমেই ক'ম আৰু এটা সঁচা কথা কম কিছুমানে এনেকুৱা প্ৰস্তুতি চলাই আছে এহাতে মোবাইলটো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছে এহাতে কিতাপখন তেওঁলোকৰ জীৱনৰ উন্নতি নহ'ব ভাই মই এনে কোৱা নাই যে আপোনাৰ জীৱনৰ উন্নতি যদি আপোনালোকে সফলতা লাভ কৰিব বিচাৰিছে সেই তাৰ মাজতে আপুনি সৰুকি গৈ এটা ভাল চাকৰি ল'ব পাৰিব যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি চাকৰি পায় আপুনি বয়ফ্ৰেণ্ড হিচাপে যদি আপোনাৰ এৰি দিয়ে কি হ'ব ভৱিষ্যত আপুনি গম পায়নে এক্সাম্পল দি কথাটো কৈছোঁ আপুনি ধৰক এজনী ভাল ছোৱালী ভাল পাই আছে তেখেত 3rd গ্ৰেডৰ প্ৰস্তুতি চলাই আছে আপুনিও 3rd গ্ৰেডৰ প্ৰস্তুতি চলাই আছে আপুনি তাইৰ লগত নন ষ্টপ ব্যস্ত ফোনত ব্যস্ত তাইও আপোনাৰ লগত নন ষ্টপ ফোনত ব্যস্ত তাই যদি কেনেবাকৈ চাকৰি পাই যায় আপোনাৰ লগত বিয়া হ'বনে আপুনি ক'ব মোৰ লগত কেলৈ নহ'ব মই তাইক অভিয়াছলি ভাল পোৱা হ'বই লাগিব সেইটো আপুনিও ক'ব নোৱাৰে সেইটো ওপৰৱালাও ক'ব নোৱাৰে সেইটো তাইহে ক'ব যেতিয়া চাকৰি পাব যেতিয়া তাইৰ মাইণ্ডটো বেলেগ হৈ গুচি যাব তেতিয়া ভাবিব জীৱনত মই কি কৰিলোঁ যে মোৰ চাকৰি এটা মই পায়ো হেৰাবলগীয়া নিৰ্দিষ্ট ভাল সময় পাই মই হেৰাবলগীয়া হ'ল কথাখিনি খুব ইৰোধাৰ্যকৈ শুনিব মই কিন্তু মিছা কথা কৈ থকা নাই কাৰোবাৰ গাত লাগিব পাৰে আজি যেনেদৰে আপুনি জীৱনটো জীয়াই থাকিব পাৰে মানুহৰ চিন্তাধাৰা দিনক দিনে উন্নত হৈ গৈ আছে দুখীয়াৰ জীৱন বহুত দুখ আজি কোনোবা বহুত দুখীয়া জীৱনটো আছে কাৰোবাৰ ঘৰত এখন ফেন নাই কাৰোবাৰ ঘৰত এটোপা কিছুমানে ফ্ৰিজৰ পানী অকণ খাবলৈ বিচাৰে গৰমত তেখেতলোকৰ ফ্ৰিজ নাই তেখেতলোকে অভিয়াছলি ভাবিছে মোৰ যদি চাকৰি এটা থাকিলেহেঁতেন বা মই যদি মোৰ হাতত যদি পইচা থাকিলেহেঁতেন মই কি কৰিলেহেঁতেন এটা AC লগালোহেঁতেন ঘৰ দুৱাৰটো সুন্দৰকৈ বনালোহেঁতেন হয় সেইখিনিয়ে হৈছে আপোনাৰ মটিভেশ্যনেল যদি আপোনাৰ ঘৰত 16 অনা পুৰ আছে তেতিয়া কিছুমান কি আছে মাৰ্চিডিজ গাড়ী লৈ ভাল দামী গাড়ী লৈ ঘূৰি ফুৰিছে ৰাস্তাত একদম ভৰভৰাই ঘূৰি ফুৰিছে তেখেতলোকৰ ভৱিষ্যত নাই নেকি তেখেতলোকৰ ভৱিষ্যত আছে তেখেতলোকেও চিন্তা কৰে কেতিয়া চিন্তা কৰে যেতিয়া ৰাতি হয় তেতিয়া চিন্তা কৰে মালটুপি টিঙিলৈকে দি আপুনি সমাজত কি ভাল বিচাৰ বুজাব বিচাৰিছে নি গতিকে সেইখিনি কথা আপোনালোকে চাব অলপ নিজে চালি জাৰি চাব কাৰণ কাৰ কেনি জীৱন গৈছে কোনো গম নাপায় জীৱনৰ সংজ্ঞা আপুনি কেতিয়াও দিব নোৱাৰে যে মই আজি কি কৰিছোঁ কাইলৈ মই কোনোবাজন আজি চাব আপোনালোকে কাইলৈ হালোৱা পুতেকটোৱে কি কৰিব চাকৰি দিনা কোনোবাই চাকৰি এটা পাই যাবলৈ আছে আজি নাপিতটোৱে কি কৰে পৰহিলে AC হাৱা বহি অফিচত চাকৰি কৰিবলৈ আছে কিন্তু ভাই কিছুমান মাৰ্চিডিজ লৈ ঘূৰি ফুৰা মানুহে কি কৰিব পাছদিনা ৰাস্তাত ওলাই ভিক মাগিবলগীয়া হ'ব পাৰে অৱস্থা সেইখিনি কথা চিন্তা কৰিব যদি এই ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব কথাখিনি যদি আপোনাৰ গাত লাগিছে বেয়া নাপাব যিখিনি মনত মই আহিছে সেইখিনি আপোনাক নিজৰ বন্ধু বুলি কথাখিনি বুজাই দিছোঁ গতিকে সময় অতি ওচৰ চাপিছে মাত্ৰ এমাহ সময় বাকী আছে এই এমাহ সময়ত যদি আপোনালোকে এই সকলো মনৰ পৰা বেয়া ভাৱ ত্যাগ কৰি যদি আপুনি এটা ভাল চাকৰি ল'ব বিচাৰিছে আপোনাৰ একদম দৰজা খোলা আছে আপুনি একদম পূৰা লাগি যাওক একেৰাহে মই কৈছোঁ নহয় লাগি থাকিলে মাগি নাখায়
দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। কেতিয়াও সদায় লাগি থাকিব, নিশ্চয় এদিন ঠাইত আপুনি সফলতা হ'বই হ'ব। মই আকৌ কৈছোঁ, যেতিয়া আপুনি একেটা বিষয়তে লাগি থাকিব, একেৰাহে লাগি থাকিব, আপুনি সফলতাৰ পাছফালে দৌৰিব নালাগে। যেতিয়া আপুনি একেৰাহে লাগি থাকিব, তেতিয়া আপোনাৰ সফলতা আপোনাৰ পাছফালে খেদি খেদি আহিব আপোনাৰ ওচৰত, কাৰণ আপুনি অলৰেডি ছাকচেছ হৈ গৈছে, আপোনাৰ পাছফালে সফলতা হৰণিকে ৰখি আছে। মোৰ গাঁৱত কেইটামান মানুহ আছিলে, তেখেতলোকে য'তে এপ্লাই নকৰক, য'তে পৰীক্ষা নিদিয়ে, তেখেতলোকে চাকৰি পায়ে পায়। কাৰণ কি হৈছে, তেখেতলোকেনো যাদু খাইতো, যাদু টুনা কৰা নাইতো, তেখেতে নিজৰ চেষ্টা চলাই আছে। তেখেতলোকে য'ত ভালদৰে সফলতা চেষ্টা চলাইছে, তেখেতলোকে ভাল এটা চাকৰি লাভ কৰিছে। ক্লিয়াৰ কথাখিনি। গতিকে এইখিনি বিশেষ কথা নকওঁ, গৰম বেছি পৰিছে, জীৱনত ঢেৰ সমস্যা থাকিব। আপোনাৰ ঘৰত যিয়ে নাথাকক, আপোনাৰ যদি ঘৰত নিমখ তেল আছে, নিমখ তেলে ভাত খাওক, চিন্তা কৰিব নালাগে। আপুনি হাজিৰা কৰিবলৈ যাব নালাগে, আৰু ৰখি দিয়ক কেইদিনমান, কাৰণ সময়ত ওচৰ চাপে চাকৰিটো এপ্লাই কৰক। চাকৰিটো এপ্লাই কৰিছে, আপুনি পঢ়ক, ভালদৰে পঢ়ক, আৰু ভালদৰে পঢ়ি চাকৰিটো আপুনি লওক, কাৰণ সময় অতি ওচৰ চাপিছে। পিছত আপুনি পস্তাব লাগিব, কাৰণ আপোনাৰ ঘৰৰ ওচৰৰ চাকৰি লৈ গৈছে, আপুনি কি কৰি বহি থকাতে থাকিব। পিছত গম পাব, মোৰ লগৰ ইজনে একেলগে আছিলি, চাকৰি লৈ গুচি গ'ল। তেনে অৱস্থাত আপোনাৰ কি হ'ব চিন্তা কৰক। তেতিয়া একেলগে আপুনি তাক পাত্তা নিদিলে, কিন্তু সি চাকৰিটো লৈ গুচি গ'ল। এইবোৰ হৈছে মনুষ্যৰ জীৱন, মানুহৰ জীৱন। গতিকে জীৱন জিন্দাবাদ বুলি ক'বলৈ হ'লে জীৱনটোৰ লগত আপুনি খোজ মিলাই চলিব লাগিব, সমাজৰ লগত খোজ মিলাই চলিব লাগিব। ভালৰ লগতো থাকিব লাগিব, বেয়াৰ লগতো থাকিব লাগিব। এনে নহয় যে ভালৰ লগত ভালে থাকিব লাগিব, বেয়াৰ লগত বেয়া থাকিব লাগিব, কথা নাই। সমাজত চলিবলৈ বেয়া ভাল চব পাব। গতিকে সকলো মিলিজুলি চলিব লাগিব, এখনেই হৈছে সমাজ। গতিকে ভালদৰে পঢ়া শুনা কৰক। গতিকে সকলোকে ভালদৰে পঢ়া শুনা কৰিবলৈ অনুৰোধ জনাইছোঁ। গৰম আহি থাকিব, গৈ থাকিব। গতিকে অনুৰোধ কৰিছোঁ, ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। যদি কিবা ভুল কথা ক'লোঁ আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰিব। ধন্যবাদ।